ফেৰেংগাইটো মানে ব্ৰিটিছৰ আটাইতকৈ জ্ঞান বুদ্ধি থকা এজন ব্যক্তি। তেখেতে বোলে দিনতে লিটাৰ লিটাৰ গাখীৰ খায় আৰু বিভিন্ন ধৰণৰ দামী দামী ফল মূল খায় বোলে ফেৰেংগা ডাঙৰীয়া। ফেৰেংগা ডাঙৰীয়াটো ব্ৰিটিছৰ নাগৰিকই নহয়, তেখেতে 2008 চনতে ব্ৰিটিছৰ আহিছে। তেখেতে আচলতে মানে ধেমাজি জিলাৰ ব্যক্তি আৰু তেখেতে মানে ভাগ্যক্ৰমে মানে MCLA হ'বলৈ সক্ষম হৈছে আৰু তেখেতে মানে তেনেকুৱা তুলুঙা বক্তব্য ৰাখাত খুব মানে ব্ৰিটিছৰ ভিতৰত নাম্বাৰ 1 ব্যক্তি হৈ আছে। আৰু তেখেতে কি নকয়, মুখত যি আহে তাকে কয়। আৰু আমাৰ যিসকলে ব্ৰিটিছৰ সৃষ্টিকৰ্তা হাগ্ৰামা মহিলাৰী ছাৰকো তেখেতে মানে তুলুঙা মন্তব্য দি পেলাই বিভিন্ন ধৰণৰ মানে ইনচাল্ট কৰি থাকে তেখেতে। আৰু তেনেকুৱা ব্যক্তিক মানে ৰাইজে আগন্তুক BTC নিৰ্বাচনৰ পৰাই তেখেতক বিদায় দিবৰ কাৰণে নিজৰ 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টি ৰাইজে ৰেডি হৈছে, তেখেতে গম পোৱা নাই। তেওঁলোকেতো ভাবিছে নিজৰ মানে কৰ্মফল পাব UPPL। আজি 5টা বছৰ তেওঁলোকৰ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হৈ গ'ল। 5 বছৰত দিয়া প্ৰতিশ্ৰুতি কি হ'ল? আমাৰ এক মানে প্ৰত্যেকটো বছৰৰ 1 লাখ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিয়াৰ কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰে। আৰু নিজৰ ভাষাত সেইদিনাখন কৈছে যে জব মানে বোলে চাকৰি নহয়, ট্ৰেক্টৰৰ বেলচা মাৰি থকাটোও জব নেকি? এই মানে কোনোবা দিন হাজিৰা কৰা, মাছ বিক্ৰী কৰা, সেইটোও মানে জব বুলি কৈছে নেকি? তেখেতে নিজৰ ভাষণত কৈছিল আৰু UPPL দলৰ ভিজন ডকুমেণ্টত তেওঁলোকে ওলাই দিছিল 1 ভোট 1 জব। আমি ইংৰাজী ভালকে বুজি পাওঁ। 1 মানে এটা, জব মানে চাকৰি। 1 ভোট 1 জব, এটা ভোটৰ বিনিময়ত এটা চাকৰিৰ কথা কৈছিল তেওঁলোকে। আজি কি হ'ল? আজি ৰাইজক 2020 চনৰ নিৰ্বাচনী ইস্তাহাৰত ছুইজাৰলেণ্ড বনাম কেৱল মানে 100 দিনহে মানে সময় বিচাৰিছিল প্ৰমোদ বড়োৱে। 100 দিনৰ ভিতৰত BTCখন আমি ছুইজাৰলেণ্ড বনাই দিম, তেনেকা মানে প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইজক মানে প্ৰতিশ্ৰুতি দিছিল। আমাৰ আই মাতৃ মহিলাসকলক প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিয়াৰ কথা কৈছিল। আমাৰ যিসকল মানে ল'ৰা ছোৱালী যিসকলে মানে শাৰীৰিকভাৱে ফিটনেছ আছে তেখেতসকলক আৰ্মি পুলিচ চাকৰি বিভিন্ন ধৰণৰ চাকৰিত মানে তেখেতসকলক নিযুক্তি দিম বুলি কৈছিল। আজি সকলো দিশৰ পৰা প্ৰমোদ বড়ো চৰকাৰে ব্যৰ্থ হৈছে। খালি মুখৰ ডাইলগ, ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ ভাষণ দি 5টা বছৰ কাৰ্যকাল শেষ কৰি দিলে। 10টা মানে ভেঞ্চাৰ স্কুল তেওঁলোকে মানে চৰকাৰীকৰণ কৰিব নোৱাৰিলে। আৰু তেওঁলোকে 2023 চনৰ ডিচেম্বৰ মাহত আমি 10খন কলেজটো চৰকাৰী কৰিলো বুলি বহুত মানে ৰাইজক মানে গাই ফুৰাই তেওঁলোকে বম ফুটাইছিল। কিন্তু ইয়াৰ পিছত আমি গম পালো RTI তথ্যৰ পৰা যে তেখেতে আচলতে চৰকাৰীকৰণ কৰিব পৰা নাই। তেখেতে মানে ৰাইজক এনে মানে নিজৰ মানে যি কাম সেই কামটো মানে এনে উদঙাই দেখাবৰ কাৰণে তেখেতসকলে ভুৱা কথাবিলাক মানে প্ৰচাৰ চলাইছিল। আৰু এনেকা মানে দলক ৰাইজে আকৌ ভোট দিবলৈ সাজু নহয়। BTC তেওঁলোকে 2টা 3টাহে MCLA জিকিব আৰু কেনেকুৱা মানে পৰিস্থিতি যদি কয় হয়তো UPPL দলে 0 হ'ব পাৰে। তেওঁলোকে সংকটত ভুগি আছে।